নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপখনৰ অধ্যায় 9 স্বাস্থ্য আৰু সুঅভ্যাস অধ্যায়ৰ পাঠ 2 জ্ঞানী লৰা এই পাঠটিত যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 2 জ্ঞানী লৰা পঢ়ুৱাহা আনৰ অহিত চিন্তা নকৰে যিজন নকয় যি অসত্য বা অপ্ৰিয় বচন দোষ এৰি আনৰ যি গুণকহে ধৰে নিজৰ দেখিলে দোষ পৰিত্যাগ কৰে হস আলোচনাতহে মন যাৰ ৰয় বিনয় বচনে কথা সকলোকে কয় শুনিলে নিজৰ নিন্দা আনৰ মুখত উভতি নাপাৰে গালি খঙৰ কোবত পিতৃ মাতৃ আজ্ঞাবাণী কৰে হিৰগত সৰ্বদাই কৰে কাম সাধু মনমত পৰদ্ৰব্য দেখি কৰে লোভ সম্বৰণ নীতি নীতি শিকে এনে ভদ্ৰ আচৰণ জ্ঞানী লৰা বুলি তাক কয় সৰ্বজন তেনে লৰা সকলোৰে নয়ন ৰঞ্জন এইটো কবিতাটো লিখিছে ধনাই বৰা নৱকান্ত বৰুৱা সম্পাদিত মৰুৱা ফুল অষ্টম প্ৰকাশ মাৰ্চ 2001 পৃষ্ঠা নং 51 পৰা এই লিখাখিনি লোৱা হৈছে জানি থোৱা সংস্কৃতত প্ৰচলিত দাড়ি আৰু দুই দাড়ি ব্যৱহাৰ পুৰণি অসমীয়াটো আছিল প্ৰথম চৰণৰ শেষত দাড়ি আৰু দ্বিতীয় চৰণৰ শেষত দুই দাড়ি দিয়াটো সাধাৰণ নিয়ম এতিয়া আমাক ক্ৰিয়াকলাপ দিছে পাঠভিত্তিক প্ৰথমটো দিছে আলোচনা কৰো আৰু লিখো আহা ক খঙৰ কোবত কি কৰিব নালাগে এই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ বহি এখনত লিখি ৰখা হৈছে আৰু মই তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰে উত্তৰটো হ'ব খঙৰ কোবত গালি পাৰিব নালাগে খ প্ৰশ্নটো দিছে কিহৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে উত্তৰটো হ'ব পৰদ্ৰব্য দেখি লোভ ত্যাগ কৰিব লাগে ইয়াত পৰদ্ৰব্য বুলি কি বুজাইছে যে আনৰ সম্পত্তি হওক টকা পইচা হওক বা যিকোনো বস্তুৱে নহওক কিয় আমি পৰদ্ৰব্য দেখিলে আমি লোভটো সামৰিব লাগে বুলি কৈছে গ প্ৰশ্নটো দিছে আমি কেনে ধৰণৰ আচৰণ শিকিব লাগে উত্তৰটো হ'ব আমি ভদ্ৰ আচৰণ শিকিব লাগে খ প্ৰশ্নটো দিছে আমি কাৰ মনমত কাম কৰিব লাগে উত্তৰটো হ'ব আমি সাধুসকলৰ মনমতত কাম কৰিব লাগে এতিয়া আকৌ এবাৰ প্ৰশ্ন আৰু উত্তৰ একেলগে পঢ়াই দিছো খঙৰ কোবত কি কৰিব নালাগে উত্তৰ খঙৰ কোবত গালি পাৰিব নালাগে খ কিহৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে উত্তৰ পৰদ্ৰব্য দেখি লোভ ত্যাগ কৰিব লাগে গ আমি কেনে ধৰণৰ আচৰণ শিকিব লাগে উত্তৰ আমি ভদ্ৰ আচৰণ শিকিব লাগে খ আমি কাৰ মনমত কাম কৰিব লাগে উত্তৰ আমি সাধুসকলৰ মনমতত কাম কৰিব লাগে এতিয়া আমাক 2 নম্বৰটো দিছে চোৱা কোৱা আৰু কাখৰ বাকচত লিখা সংখ্যা আৰু আখৰেৰে কটো দিছে পদ্যটোত কেইটা শাৰী আছে পদ্যটোত কেইটা শাৰী আছে আমি গণিলেই গম পাম মই দেখুৱাই দিছো কেনে ধৰণে আমি গণিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14টা শাৰী পদ্যটোত আছে ইয়াতে আমি কি লিখিব লাগিব 14 লিখিব লাগিব ঠিক আছে তাৰ পিছত আমাক দিছে খ পদ্যটোৰ প্ৰতি শাৰীত কেইটাকৈ আখৰ আছে এটো তোমালকে নিজে নিজে গণিবলৈ চেষ্টা কৰিবা আৰু গটো দিছে পদ্যটোত জ্ঞ যুক্তাক্ষৰটো কেইবাৰ ব্যৱহাৰ হৈছে হেতু আমাক চাব দিছে আৰু সেই হিচাপে আমি লিখিব লাগিব প্ৰথমে ইয়াতে সংখ্যাৰে লিখিলে হল আৰু ইয়াতে আখৰেৰে লিখিলে হল ঠিক আছে মোৰ বাৰু জেনিবা ইয়াতে 14টো ইয়াতে লিখা গল 14টো ইয়াতে লিখিব লাগিব আৰু তাৰ পিছত 14 এই সংখ্যাটো আমি আকৌ আখৰেৰে লিখিব লাগিব তাৰ পিছত আমাক 3 নম্বৰটো দিছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ইয়াত দিছে জ্ঞানী লৰাই কি কৰে বুলি কৈছে ইয়াৰে অপচন কেইটা দিছে অসত্য কথা কয় আনৰ গুণ এৰি দোষ লয় পৰদ্ৰব্যত লোভ কৰে হজ আলোচনাত ভাগ লয় ইয়াৰে উত্তৰটো হ'ব হজ আলোচনাত ভাগ লয় হজ আলোচনা মানে হৈছে ভাল আলোচনা তাৰ পিছতটো দিছে জ্ঞানী লৰাই কি নকৰে বুলি কৈছে ইয়াৰে অপচন কেইটা হৈছে নিজৰ দোষ পৰিত্যাগ কৰে আনক নিন্দা কৰে পিতৃ মাতৃৰ আজ্ঞা পালন কৰে শিক্ষকক সন্মান কৰে তো জ্ঞানী লৰাই এই দুটা কাম কৰিব পিতৃ মাতৃৰ আজ্ঞা পালন কৰে আৰু শিক্ষকক সন্মান কৰে তো এই দুটাত আমি কি কৰিছো বৃত্তটো সম্পূৰ্ণ কৰিছো তাৰ পিছত তলৰ শব্দকেইটাৰ অৰ্থ কাকৰ শব্দটোপৰ পৰা উলিয়াই লিখা
আজ্ঞাবাণী মানে হৈছে আদেশ, ইয়াৰ পৰা আদেশটো লোৱা হৈছে। ৰঞ্জন মানে আনন্দ, এই আনন্দটো ইয়াতে লিখা হৈছে। নিন্দা মানে হৈছে গৰিহণা, ইয়াতে গৰিহণাটো লিখা হৈছে। আৰু সৰ্বদা মানে হৈছে সদায়, ইয়াতে লিখা হৈছে। তাৰপিছত আমাক ভাষা অধ্যয়ন দিছে, দোষ এৰি আনৰ যি গুণকে ধৰে। এই বাক্যটোত থকা গুণ আৰু দোষ হৈছে পৰস্পৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। এনেদৰে পদ্যটোত থকা আন আন পৰস্পৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা। যিহেতু এনেধৰণে গুণ দোষ মিলাৰ নিচিনা তেনেকুৱা ধৰণৰ শব্দ পোৱা নাই, তথাপিও মই পিতৃ মাতৃটো পাইছোঁ, সেইটো লিখিছোঁ। আৰু লগতে সত্য অসত্য এইকেইটা, সত্যটো মোৰ নিজৰ পৰা দি পেলাই অসত্যটো যিহেতু কিতাপত আছে সেইটো লিখা হৈছে। আৰু জ্ঞানীটো কিতাপত দিয়া আছে, অজ্ঞানীটো তাৰ লগত বিপৰীতে মিলোৱা হৈছে। তাৰপিছত আমাক দিছে পদ্যটোৰ পৰা বিপৰীত অৰ্থ বুজোৱা শব্দ বিচাৰি লিখা। সাধু অসাধু, জ্ঞানী অজ্ঞানী, ভদ্ৰ অভদ্ৰ, অপ্ৰিয় প্ৰিয়, অসত্য সত্য। 6টো দিছে তলৰ শব্দকেইটাৰে বাক্য সাজি লিখা। জ্ঞানী, ৰমেন সঁচাকৈ বৰ জ্ঞানী। ভদ্ৰ, তেওঁ সকলোকে ইমান ভদ্ৰভাৱে কথা কয়। সাধু, মানুহজন সাধু। সজ আচৰণে মানুহৰ মন জয় কৰে। বিনয়, বিনয়েৰে কথা ক'লে সকলোৱে মন দি শুনিব। 7 নম্বৰটো দিছে পদ্যটোৰ ল'ৰা শব্দটোৰ ঠাইত ছোৱালী বহুৱাই আওৰাও আহা। জানি থোৱা, ছোৱালীৰ সলনি পুৰুষ, মহিলা, মানুহ, লোক আদি বহুৱালে পদ্যটোৰ অৰ্থ লৰচৰ নহয়। গতিকে পদ্যটোত ল'ৰা শব্দটোৱে উভয় লিংগৰ লোককে বুজাইছে। গুণী শব্দটোৰ সলনি ভাল বা সৎ বহুৱাই পদ্যটো আকৌ এবাৰ আওৰাও আহা। এইবাৰো নিশ্চয় পদ্যটোৰ অৰ্থ লৰচৰ হোৱা নাই, কিন্তু ভাল বা সতৰ সলনি যদি বেয়া বা অসৎ শব্দ জোৰাই পঢ়োঁ তেনেহ'লে পদ্যটোৰ অৰ্থৰ লগত মিলিবনে চোৱাচোন। পদ্যফাঁকিত গুণী শব্দটোৱে ল'ৰাৰ গুণৰ কথা প্ৰকাশ কৰিছে, আনহাতে অসত্য অপ্ৰিয় আদি শব্দবোৰে দোষৰ প্ৰকাশ কৰিছে। এনেদৰে গুণ দোষ আদি প্ৰকাশ কৰা শব্দবোৰকে বিশেষণ বুলি কোৱা হয়। অৰ্থাৎ আমি পদৰ কথা শুনিছোঁ, পদ কেই প্ৰকাৰ থাকে, কি থাকে, এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকক লাগে তেতিয়াহ'লে মই বাৰু দিবলৈ পাৰিম। আৰু লগতে মোৰ দিয়াও আছে, আপোনালোকে চাব পাৰিব চেনেলটোৰ জৰিয়তে। আৰু এইখিনিতে ক'ব খুজিছোঁ যে আমাৰ যে দোষ গুণ এইবোৰ থাকে, এই শব্দবোৰক প্ৰকাশ কৰা পদটোকে আমি বিশেষণ পদ বুলি কওঁ। এতিয়া আমাক দিছে পাঠটোত থকা বিশেষণবোৰ বাছি উলিয়াই লিখা। মই কেইটামান লিখিছোঁ। খং, সাধু, জ্ঞানী, ভদ্ৰ, লোভ, এইবিলাকো আমাৰ কি বুজায়? গুণ বা দোষ বুজায়। তাৰপিছত জ্ঞান সম্প্ৰসাৰণ দিছে, পদ্যটো গদ্যৰূপে পঢ়োৱা আহা। অৰ্থাৎ এইখিনি কথা আমাক এতিয়া গদ্যৰূপে মানে হৈছে অকণমান কাহিনী আকাৰত পঢ়িবলৈ দিছে। তো তোমালোকে নিজে চেষ্টা কৰিবা কেনেধৰণে আমি পঢ়িলে কাহিনী আকাৰত হ'ব কথাখিনি। তাৰপিছত 9 নম্বৰটো দিছে তলৰ পদ্যফাঁকিলৈ চোৱা। আনৰ অহিত চিন্তা নকৰে যিজন, নকয় যি অসত্য বা অপ্ৰিয় বচন। অৰ্থাৎ আনৰ অহিত চিন্তা নকৰাজনে কেতিয়াও অসত্য কথা নকয়, এই সত্য কেতিয়াও সলনি নহয়। এনেধৰণে আমি লিখিব লাগিব, ঠিক আছে, যেতিয়া আমি গদ্য আকাৰে পঢ়িম। তাৰপিছত তেনেদৰে মানুহ মৰে, চৰাই উৰে, নৈ সাগৰলৈ বৈ, পূব দিশত বেলি উদয় হয়। এই কামবোৰ আগতেও হৈছিল, এতিয়াও হয় আৰু ভৱিষ্যতেও হ'ব। অৰ্থাৎ এইবোৰ সদায় সত্য। এতিয়া আমাক 10টো দিছে, পদ্যটোত তেনেকুৱা চিৰসত্য কিছুমান গুণ আৰু দোষৰ উল্লেখ আছে, সেইবোৰ বাছি উলিয়াই লিখা। গুণ বুলি ক'লে আমি কোনবোৰ ভাল কাম কৰিব লাগে? প্ৰথম কথাটো হৈছে যে ইয়াত লিখা হৈছে আনৰ অহিত চিন্তা নকৰা। অৰ্থাৎ আমি আনৰ বেয়া চিন্তা কৰিব নালাগে। পিতৃ মাতৃক সন্মান কৰিব লাগে, ঠিক আছে, বা ডাঙৰবোৰক আমি সন্মান কৰিব লাগে। অসত্য বা অপ্ৰিয় কথা নোকোৱা, আমি অসত্য বা অপ্ৰিয় অৰ্থাৎ মানুহৰ ভাল নলগা কথা আমি ক'বলৈ চেষ্টা কৰিব নালাগে। সজ আলোচনাত মন দিয়া, আমি ভাল আলোচনাত মন দিব লাগে। বিনয় বচনেৰে কথা কোৱা, আমি ভদ্ৰভাৱে বা নম্ৰভাৱে আমি মানুহৰ ওচৰত কথা উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে। দোষ হৈছে যে বেয়াবোৰ, নিজৰ দোষ ত্যাগ কৰিব লাগে। আমি নিজৰ যিবিলাক বেয়া সেয়া সদায় কি কৰিব লাগিব? ত্যাগ কৰিব লাগিব। আনক নিন্দা কৰা, আমি কেতিয়াও আনক মানে ঈৰ্ষা কৰিব নালাগে, হিংসা কৰিব নালাগে, কেতিয়াও আনক আমি অপমান কৰিব নালাগে, নিন্দা কৰিব নালাগে। পৰদ্ৰব্যৰ প্ৰতি লোভ কৰা, আৰু আমি আনৰ সা সম্পত্তি, আনৰ টকা পইচা, আনৰ যিকোনো ভাল বস্তুৱেই হওক তাক কেতিয়াও আমি লোভ কৰিব নালাগে। তাৰপিছত আমাক 11টো দিছে, পদ্যটোৰ কোনটো ফাঁকি পঢ়ি তোমাৰ বেছি ভাল লাগিছে লিখা আৰু কিয় ভাল লাগিছে কোৱা। এইটো তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিব, তোমালোকৰ কোনটো শাৰী বেছিকৈ ভাল লাগিছে সেইটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা, আৰু কিয় ভাল লাগিছে সেইটো তোমালোকে লিখি ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া আমাক 12 দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।
ক জ্ঞানী ল'ৰাৰ গাত থাকিবলগীয়া কেইটামান গুণৰ বিষয়ে লিখা অৰ্থাৎ জ্ঞানী ল'ৰা এজন হ'বৰ কাৰণে কি জ্ঞান থাকিব লাগিব সেইটো লিখিব দিছে আমি ধুনীয়াকৈ পদ্যটো পঢ়োতে আমি গম পাইছো যে আমি আনৰ অহিত চিন্তা কৰিব নালাগিব অপ্ৰিয় বা অসত্য কথা ক'ব নালাগিব পিতৃ মাতৃক সন্মান কৰিব লাগিব তেওঁলোকৰ আদেশ মানি চলিব লাগিব বা আৰু তেনেকুৱা গুণ আছে আমি সজ আচৰণত চলিব লাগিব আমি বিনয়েৰে আমি কথা ক'ব লাগিব এনেকুৱা ধৰণৰ গুণ থকাবোৰক কি বুলি কোৱা হ'ব জ্ঞানী ল'ৰা বুলি কোৱা হ'ব ঠিক আছে তাৰপিছত ইয়াতে দিছে যে সেই গুণবোৰ তোমাৰ গাত আছেনে নাই এবাৰ ৰিজাই চাই মিল অমিলবোৰ লিখা এতিয়া তোমাৰ তেনেকুৱা গুণ আছেনে নাই তুমি মা দেউতাৰ কথা শুনানে নাই তুমি আনক নিন্দা কৰা নে নাই তুমি আনৰ ভাল চিন্তা কৰা নে নাই তুমি ভাল কথাত আগভাগ লোৱা নে নাই নে তুমি বেয়া কথাত আগভাগ লোৱা এনেকুৱা ধৰণৰ কথাবোৰ তুমি কি কৰিব লাগিব তুলনা কৰি পেলাই লিখিব লাগিব যে তোমাৰ সেই জ্ঞানী ল'ৰাজনৰ লগত মিল আছে নে অমিল আছে সেইখিনি কথা তুমি ধুনীয়াকৈ লিখিব পাৰিব লাগিব তাৰপিছত গটো দিছে যদি কোনোবাটো গুণ তোমাৰ গাত নাই তেনেহ'লে তুমি সেই গুণটো কেনেদৰে আহৰণ কৰিবা কোৱা আৰু যদি তোমাৰ তেনেকুৱা ধৰণৰ কোনো এটা গুণ নাই তেতিয়াহ'লে তুমি সেই গুণটো কেনেকৈ ল'বা বা আজিৰ পৰাই যে তুমি সেই গুণটো ল'ব লাগিব সেইখিনি কথা ভাবি মেলি তুমি আৰম্ভ কৰি যাবা তেতিয়াহ'লে সকলোবিলাক কি হ'ব ভালেই হ'ব তেন্তে এইখিনি আছিলে জ্ঞানী ল'ৰা পাত্ৰীৰ আটাইবোৰ প্ৰশ্ন আৰু উত্তৰ আৰু লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছিলে আটাইবোৰ ধুনীয়াকৈ পঢ়ি দিয়া হৈছে তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং